ঘৰখনৰ উন্নয়ন আইসকলৰ ওপৰত নিৰ্ভৰ কৰে আৰু এখন ঘৰ এটা পৰিয়াল সুন্দৰভাৱে পৰিচালনা কৰি দুপে উন্নতিৰ পথত আগবঢ়াই নিবলৈ হলে আইসকলৰ গাত 7টা সদ্গুণ থাকিব লাগিব। এই কথা কৃষ্ণই অৰ্জুনৰ আগত কৈ থৈ গৈছে গীতাত। হে অৰ্জুন, যিগৰাকী আইৰ গাত 7টা সদ্গুণ থাকিব তেওঁ নিজেতো উদ্ধাৰ হবই, সেই ঘৰখনৰ সকলো পৰিয়ালৰ চতুৰ্গ বসাব। আপোনালোকৰ কাৰোবাৰ গাত যদি আছে আপোনালোক ভাগ্যৱান, যদি কমি আছে পুৰাই ল'ব। মই আজি কৈ থৈ যাম কি 7টা গুণ থাকিলে আমাৰ পৰিয়াল, ঘৰ, সমাজ উন্নতিৰ পথত আমি আগবাঢ়িব পাৰিম। সেয়া হৈছে কীৰ্তি, চিৰি, বাকৈশ্য, নাৰীনাং, ধীতি, মেধা, ক্ষমা, স্মৃতি। এই 7টা গুণ। এই 7টা গুণ আমাৰ আইসকলৰ গাত থাকিব লাগিব। প্ৰথম গুণটোৰ নাম কি বুলি কৈছে? কীৰ্তি। কীৰ্তি মানে আইসকলৰ কামবিলাক আনৰ প্ৰশংসনীয় হ'ব লাগে। ঘৰ পৰিচালনা ক্ষেত্ৰত নিট এণ্ড ক্লিন, ধুনীয়া পৰিষ্কাৰ কৰি। আমাৰ বহুত আয়ে ঘৰটোও সাৰিব নাজানে, মানে পালেঙৰ তলত জাবৰ সোমাই থাকে, ওপৰে সাৰি আনে। পাছৰ গৰাকীয়ে গৈ আকৌ যেতিয়া তলৰ পৰা ধুনীয়াকে সাৰি আকৌ জাবৰ দেখিলে, কোনে সাৰিছিলে ইমান জাবৰ এৰি পেলাই ঘৰ? তাতে হয়তো বিতৰ্ক বা মনোমালিন্যৰো অৱস্থা আহিব। গতিকে আমাৰ আইসকলৰ কৰ্মবিলাক কেনেকুৱা হ'ব লাগিব? পৰিপাটি, আনে দেখি ভাল পোৱা ধৰণে কামবিলাক কৰিব লাগিব। এইটো 1 নম্বৰ গুণ। 2 নম্বৰ, চিৰি। নিজেও ধুনীয়া হৈ থাকিব লাগিব, ঘৰখনো ধুনীয়া কৰি ৰাখিব লাগিব, পৰিপাটিকে ৰাখিব লাগিব। 3 নম্বৰ, বাকৈশ্য, কথা কব জানিব লাগে। আজি আমাৰ বহুত পৰিয়ালত কথা কব নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱেকে বেয়া পায়। শাহুৱেকক নিজৰ মাতৃজ্ঞান কৰি কেনেকৈ ভক্তিভাৱে মৰমেৰে কথা কব লাগে, শ্ৰদ্ধাৰে কব লাগে, তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায়। আকৌ বহুত শাহুৱে নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰি কেনেকৈ মৰমেৰে কথা কব লাগে, কেনেকৈ মৰমেৰে আচৰণ কৰিব লাগে, তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায়। বহুত নবৌয়েকক দেউৰেকে বেয়া পায়। বহুত দেউৰক নবৌয়েকে বেয়া পায়। কি কাৰণে? কথা কব নজনা। এইটো আমাৰ স্বাভাৱিকতে বহুত পৰিয়ালত হৈ থাকে। আমাৰ বেদে সিদ্ধান্ত দিছে, যিগৰাকী মহিলাই, শাহুৱে হওক বা বোৱাৰীয়ে হওক, কথা কব জানিব, তেওঁক কোনেও বেয়া নাপায়। আমাৰ কথা কেনেকৈ কব লাগিব? আমাৰ বেদত কৈছে, সত্য, প্ৰিয়, হিত। সদায় সঁচা কথা কবলৈ আপোনালোকে যত্ন কৰিব। সঁচা কথা কোৱা মানুহে নিৰ্ভয়ে কব পাৰে, মূৰ তুলি কথা কব পাৰে। আৰু মিছা কথা কোৱা মানুহ তললৈ মুখ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে, সাহসেৰে কথা কব নোৱাৰে মিছা কথা কোৱা মানুহ। গতিকে আমি সদায় কথাবিলাক সঁচা কবলৈ যত্ন কৰিব লাগে। তেতিয়া সকলো পৰিয়ালৰ মানুহে তেওঁলৈ দৰ কৰিব, নাই মোৰ বোৱাৰীজনী একদম মিছা বুলিলে বহুত বেয়া পায়, বুজিছানে? একদম সঁচাটোহে তেওঁ ভাল পায়, তেওঁক চবেই সমান। আমাৰ শাহু বুঢ়ী একদম খাৰাং খাজ আৰু সঁচা, মিছা বুলিলে বৰ বেয়া পায়।
কথাটো মনত ৰাখিব সঁচা কথা কোৱা মানুহলে সবে দৰ কৰি থাকে কিন্তু সঁচা কথাটো কওঁতে কেনেকৈ কৰিব লাগিব প্ৰিয় প্ৰিয় মানে ভাল পোৱাকৈ সঁচা কথা কৈছে বুলি গৰ্ব অহংকাৰ কৰি কলে নহব শুনি ভাল পোৱাকৈ কব 3 নম্বৰ হিত আপুনি কোৱা কথাটোৰে যাক কয় তেওঁ উপকাৰ হ'ব লাগিব ল'ৰাটোকে কওক বা ছোৱালীজনীকে কওক শহুৰকে কওক বা শাহুৰকে কওক ওচৰ চুবুৰীয়াকে কওক বা বংশ পৰিয়ালকে কওক আপোনাৰ কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব আপোনাৰ কথাটোত যদি আনৰ উপকাৰ হয় কোৱাজনৰ কি হ'ব পৰোপকাৰায় পুণ্যম তেওঁৰ পুণ্য জমা হ'ব আৰু পুণ্য জমা হলে তেওঁ সুখ ভোগ কৰিবলৈ পাব উন্নতি হ'ব আনন্দত জীৱন নিৰ্বাহ এই কথাটো নাজানি আমাৰ কিছুমান মানুহে ওচৰৰ মানুহৰ ঘৰত চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে তেওঁ ওলাই অহাৰ পিছতে হয় সেইখন ঘৰৰ মানুহৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগিছে নহয় শাহু বোৱাৰীৰ মাজত লাগিছে নহয় ককাই ভাইৰ মাজত লাগিছে নহয় সীমা ঘৰীয়াৰ মাজত লাগিছে এনেকুৱা লগনীয়া কথা কৈ থৈ আহিলে যে তেওঁ ওলাই অহাৰ পিছতেই কাজিয়াৰ সৃষ্টি হৈছে আপুনি কৈ অহা কাৰণে যদি কাৰোবাৰ মাজত কাজিয়া লাগিবলগীয়া হয় মনোমালিন্য হ'বলগীয়া হয় তেতিয়াহ'লে কোৱাজনৰ কি হ'ব পাপায় পৰপীড়ন আপুনি কোৱা কথাৰ কাৰণে যদি পৰিয়ালৰ ককাই ভাই ওচৰ চুবুৰীয়া স্বামী স্ত্ৰী শাহু বোৱাৰীৰ মাজত যদি কাজিয়া লগাই থৈ আহিছে তেতিয়া সেই লগাই থৈ অহাজনৰ পাপ হ'ব আৰু তেওঁ আয়ুস কাটি দিব কথা লগোৱা মানুহে 100 বছৰ ভোগ কৰিবলৈ নাপায় আৰু সুখেৰে জীৱন কটাব নোৱাৰে তেওঁৰ জীৱনলৈ দুখ দুৰ্গতি আহিব মনত ৰাখিব কথা সেইকাৰণে আমি কেতিয়াও লগনীয়া কথা কব নালাগে কাৰোবাৰ তেনেকুৱা স্বভাৱ আছে যদি আজি ইয়াতে এৰি থৈ যাব আৰু দেই তেনেকুৱা কথা কৈ আপুনি কাজিয়া লগাব পাৰিব কিন্তু আপুনি আয়ুস কাটি দিব আপোনাৰ আয়ুস কমাই দিব আৰু আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নহয় পাপ এই 3টা মনত ৰাখিব সত্য প্ৰিয় হিত 4 নম্বৰ ধীতি ধৈৰ্য গুণ লাগিব আমাৰ আইসকলৰ যদি যিখন ঘৰৰ আইসকল ধৈৰ্য গুণসম্পন্ন তেওঁৰ স্বামী কেতিয়াও বিপদত পৰিব নোৱাৰে যিখন ঘৰৰ আইগৰাকী ধৈৰ্যৱান তেওঁৰ স্বামী কেতিয়াও বিপদত পৰিব নোৱাৰে কিন্তু যিখন ঘৰৰ আইসকল ধৈৰ্যহীন কোনোবাই স্বামীক কিবা এটা কলে বুলিয়ে ভাৰ্যাই যদি কয় তেওঁক এনেকে কবলৈ কোন ধৰক মাৰক এই বুলি যদি লগাই দিয়ে ভাৰ্যাৰ কথা শুনি যদি তেওঁক মাৰধৰ কৰে তেতিয়াহ'লে পুলিচে তেওঁক লৈ নাযাবহি কেছ দিলে গতিকে আইগৰাকীৰ উচতনিৰ কাৰণে যদি স্বামী গৈ জেলত ভাত খাব লগা হয় তেতিয়া সেইগৰাকী আইৰ পৰা কি লাভ সেইকাৰণে আইসকল ধৈৰ্যৱান হ'ব লাগিব ক'ব লাগিব হ'ব দিয়ক কিবা এটা নাজানি ক'লে বুলি আপুনি খং নকৰিব ধৈৰ্যৰ বিষয়ে কিবা বিপদ হলে ধৈৰ্য ধৰিব লাগিব আমাৰ ধৈৰ্যৰ আদৰ্শটো হৰিচন্দ্ৰৰ ভাৰ্যা শৈবাৰ দৰে হ'ব শৈবাই ধৈৰ্য গুণ কেনেকৈ দেখুৱাইছে যে হৰিচন্দ্ৰ ৰজাই ভাৰ্যাৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ সত্যত বন্দী হৈ ৰাজ্য ধন সব বিশ্বামিত্ৰক দি দিলে অৱশেষত দক্ষিণা দিবলৈ পইচা নাই ঋষিয়ে কলে ঋষিৰ ওচৰত সময় ললে ঋষিবৰ মোক এমাহ সময় দিয়া মই এমাহৰ পিছত তোমাৰ দক্ষিণাটো যোগাৰ কৰি দিম বিশ্বামিত্ৰে কলে হ'ব 1 মাহ সময় দিছো এমাহ সময় লৈ তেওঁ ভাৰ্যাক লগত লৈ উপবনত গৈ পলাই আছে বিশ্বামিত্ৰই এমাহৰ আগে আগে হৰিচন্দ্ৰক বিচাৰি বিচাৰি গৈ উপবনত লগ পালে পাই পেলাই হৰিচন্দ্ৰ ৰজাক উদ্দেশ্যি কৈছে হেৰা ৰাজা হৰিচন্দ্ৰ
মূৰ দক্ষিণাত যদি হেলা কৰ তই সবংশকে সাপি ভস্ম কৰিব তোমাৰ গোটেই বংশ মই সাপ দি ভস্ম কৰি দিম ঋষিৰ বচন শুনি হৰিচন্দ্ৰ ৰায় কপিবে লাগিলে মুখে মাত বোল নাই বিশ্বামিত্ৰই যদি সাপ দি মোক গোটেই বংশ ধ্বংস কৰি দিয়ে মোৰ ৰজা উপাধি লোৱাৰ পৰা কি লাভ হ'ব তেওঁ ভয়ত পেপুৱা লাগিছে মুখৰ মাত ভৰি গৈছে মনৰ কথা কবলৈ ভাৰ্যাৰ বাদে আৰু দ্বিতীয় ব্যক্তি নাই ভাৰ্যাকো চাহিয়া ৰাজা বুলিলা বচন শুনা প্ৰাণে চৰি মূৰ বাক্যে দিও মন হেৰা ভাৰ্যা তুমি মোৰ কথালৈ অকমান মনোযোগ দিয়া কেনমতে ঋষিৰ মই খুজি বহু ধাৰ কেনমতে বংশক মই কৰিব ধাৰ মই এতিয়া ঋষিৰ ধাৰটো কেনেকৈ পৰিশোধ কৰো আৰু মোৰ বংশটো কেনেকৈ ৰক্ষা মই ধাৰটো পৰিশোধ কৰিব নোৱাৰিলে মোৰ বংশটোক এতিয়া ঋষিয়ে সাপ দি ধ্বংস কৰিব এতিয়া সেই কথা কোৱাৰ লগে লগে স্বামীৰ হতাশ দেখি স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে ভাৰ্যাই কেনেকৈ উত্তৰ দিলে স্বামীৰ বচন শুনি শৈবা প্ৰাণে চৰি স্বামীক বুলিলা অল্প হাস্য কৰি হাঁহি মাৰি উত্তৰ দিছে যিটো সময়ত স্বামী হতাশ হৈছে মুখৰ মাত হেৰাই গৈছে স্বামীক প্ৰেৰণা দিবৰ কাৰণে সাহস দিবৰ কাৰণে হাঁহি মাৰি উত্তৰ দিছে আৰু কি বুলি কৈছে নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আন নিশ্চিন্তিও দিও দক্ষিণা ভয় নকৰিবা মহাৰাজ সত্যতকৈ ধৰ্ম নাই দক্ষিণা দি দিয়া হৰিচন্দ্ৰই কলে মই ক'ৰ পৰা দিম মোৰ হাতত পইচাও নাই তেতিয়া শৈবাই কি বুলি কলে আমাকো বিজ্ঞা ৰাজা ঋষিৰ পূজা ধাৰ আতপৰে আন উপায় নেদেখুৱা মোক বিক্ৰী কৰি হলেও তুমি ঋষিৰ ধাৰ দিয়া এই যিটো প্ৰেৰণা এই যিটো সাহস এতিয়া আমাৰ যদি এই তথ্য নজনা আই এগৰাকীক শৈবাৰ গুণ কথা নজনা আই এগৰাকীৰ ওচৰত যদি আমাৰ কোনোবা স্বামীয়ে ভাৰ্যাৰ লগত আলোচনা নকৰাকৈ তেনেকুৱা যদি বিপদত পৰি আহি পেলাই কয়হি হেৰা মোৰ এনেকুৱা হল নহয় কি কৰা হব আমাৰ গৰাকীক কি বুলি কব বাৰু ভাল হৈছিলে মোক নোকোৱাকে কৰিছিলে আপোনাৰ আৰু হওক বুলি কব তাৰমানে প্ৰেৰণা দিয়ক চাৰি জ্বলা জুইত ঘিউ ঢালি এতিয়া আমাৰ বেদৰ দৰ্শন আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱনত আমি জ্বলা জুই নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব জ্বলা জুই নুমাবলৈ যাতে ঘিউ ঢালিবলগীয়া নহয় কিবা কাৰণত কেতিয়াবা ভাৰ্যাও হতাশ হ'ব পাৰে কোনো সমস্যা তেতিয়া স্বামীয়ে ক'ব পাৰিব লাগিব তুমি ইমান কিয় অধৈৰ্য হৈছা আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো গতিকে ধৈৰ্য ধৰা ঈশ্বৰে কৃপা কৰিব কেতিয়াবা কিবা কাৰণত স্বামী তেনেকুৱা বিপদত পৰিলে ভাৰ্যায়ো তেনেকৈ আশ্বাস দিব পাৰিব লাগিব আপুনি কিয় ইমান অধৈৰ্য হৈছে আন্ধাৰে পোহৰে দিনটো সুখে দুখে জীৱনটো ধৈৰ্য ধৰক ঈশ্বৰে কৃপা কৰিব ইজনে সিজনক সহায় কৰিবৰ কাৰণেহে আমি বিয়া পাতিছো বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধখিনি সেই হেতু কটু কটু ধৰ্মিনী ৰমণী পাপ কাৰ্যে বাধা দিয়া খন্দাই বিঘিনী কটু অধৰ্মিনী তিৰি ধৰ্মক বাধিয়া স্বামীক নিউৱে ঘূৰে নৰকে টানিয়া এতিয়া আমাৰ বিবাহৰ সম্বন্ধটো কি অৰ্ধাংগিনী ইজন সিজনৰ অৰ্ধাংগিনী গতিকে ইজনে সিজনে মিলি পূৰ্ণাংগ মানুহটো হৈ বা পৰিয়ালটো হৈ আছে গতিকে ইজনৰ বিপদত সিজনে সহানুভূতি দেখুওৱা সিজনৰ বিপদত সিজনে সহানুভূতি দেখুওৱাটো আমাৰ পাৰিবাৰিক জীৱনৰ ধৰ্ম হ'ব লাগে আমি কেতিয়াও কাৰোবাক দুখ দি কাৰোবাক মানে আঘাত দি আমি পৰিয়াল পৰিচালনা কৰিবলৈ যত্ন কৰিব নালাগে এয়া হৈছে
আমাৰ বেদৰ লক্ষণ। তাৰপিছত ক্ষমা। আমাৰ পাৰিবাৰিক জীৱনত কেতিয়াবা ননন্দী দেউৰেক জাঠাল বৰ্জনাৰ মাজত কিবা মনোমালিন্য হ'ব পাৰে। কোনোবাই বোৱাৰীজনীক কোনোবাই টান কথা ক'ব পাৰে। ক'লে বুলিয়ে স্বামী কৰবালৈ গৈছিল, আহি ঘৰ সোমোৱাৰ লগে লগে কথা লগাই পেলাই কাজিয়া লগাব নালাগে। সেইটো স্বভাৱ আমাৰ বহু আইৰ থাকে। স্বামী নথকা অৱস্থাত যদি শাহু বোৱাৰীৰ মাজত বা ননন্দী বা দেউৰৰ মাজত যদি কিবা এটা বিতৰ্কিত হ'ল, স্বামী আহি ঘৰ সোমোৱাৰ লগে লগে আজি মোক আমুকে এনেকে ক'লে তেনেকে ক'লে যদি লগাই দিয়ে, স্বামীৰ লগে লগে খং উঠিব আৰু ঘৰখনত কাজিয়া পেচাল লাগিব। এই ক্ষেত্ৰত আইসকল সজাগ হ'ব। জাতিকে আপুনি লগাই দিয়া কথাটোৰ কাৰণে ককাই ভাই বা শহুৰ শাহুৰৰ মাজত যাতে কাজিয়া পেচাল হ'ব লগা নহয়। তাৰ কাৰণে আমাৰ ক্ষমা গুণটো দ্ৰৌপদীৰ দৰে হ'ব লাগিব। দ্ৰৌপদীৰ 5টা পুত্ৰৰ মূৰ কাটি নিয়াৰ পিছত কৃষ্ণ অৰ্জুনে অশ্বত্থামাক হাত ভৰি বান্ধি আনি মুখৰ আগত পেলাই দিয়াৰ পিছত তেওঁ কি কৰিলে, এওঁক বান্ধ খুলি দিয়া বুলি পেলাই নমস্কাৰ কৰি তেওঁক ক্ষমা কৰিলে। আমাৰ বিলাক আইৰ দৰে যদি এই দ্ৰৌপদীৰ সতীত্ব গুণৰ কথা নজনা আই এগৰাকীক যদি তেনেকৈ আনি দিলেহেঁতেন, টুকুৰা টুকুৰ কৰিলে, খুদাই নেৰিলেহেঁতেন। 5টা পুত্ৰৰ মূৰ কাটি নিয়া শত্ৰুজনক আনি যদি মুখৰ আগত পালে খুদাই এৰিব নেকি? কিন্তু দ্ৰৌপদীয়ে ক্ষমা কৰিছে। এই গুণটো আমাৰ গাত লাগিব। মূত চিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহায়, তাকেহে বুলিও ক্ষমা, জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। যে আমি যদি কাৰোবাৰ দুখ গুণ যদি ক্ষমা কৰিব পাৰো, আমি কেতিয়াও পৰাজয় হ'ব লগা নহয়। তাৰপিছত আছিলে মেধা। আমি কামবিলাক বৰ তৎপৰতাৰে, মনবিলাক তৎপৰ হ'ব লাগে, চোকা হ'ব লাগে। আমি কৰ্মবিলাকত অৱহেলা কৰিব নালাগে। এই গুণটো আইসকলৰ থাকিব লাগে। আৰু স্মৃতি, মনত থকা, ঘৰখনত কি আছে কি নাই, কোনটো বস্তু ক'ত আছে, আইসকলে মনত ৰাখি ক'ব পাৰিব লাগে। কিন্তু আমাৰ বহুত পৰিয়ালত কিছুমান আয়ে আবেলি স্বামী অহাৰ লগে লগে ভিতৰৰ পৰা মোনাটো আনি একেটা বস্তু বজাৰ কৰি আনকগে বুলি মোনাটো দি পঠিয়ায়। স্বামীয়ে কোৱা মতে বস্তুকেইটা আনি ঘৰ সোমোৱাৰ লগে লগে কয়, আৰু 2টা বস্তু আনিবলৈ ক'বলৈ পাহৰিলো নহয়, চাহপাত নাছিলে, হালধি নাছিলে, বা মানচাদা নাছিলে, পাণ নাছিলে ইত্যাদি। তেতিয়া স্বামীয়ে কি কয়, তুমি একেবাৰে নকলা কিয়? এতিয়া মই আকৌ গধূলিখন বজাৰ কৰিবলৈ যাম নেকি? বিতৰ্কৰ সৃষ্টি। সেইকাৰণে মনত ৰাখি আমি যাতে ঘৰখনৰ অভাৱ অভিযোগবিলাকৰ কথা যথা সময়ত আমি যাতে ক'ব পৰা গুণটো আমাক লাগিব। এই 7টা গুণ যিসকল আই থাকিব, সেইখন ঘৰত কেতিয়াও বিমংগল হ'ব নোৱাৰে, শৃংখল হ'ব নোৱাৰে, দিনক দিনে উন্নতিৰ পথত আগবাঢ়ি যাব। এই তথ্য আমাক দিছে। আৰু কালি মিত্ৰবৃন্দায়ো দ্ৰৌপদীক এই কথাটোকে কৈছে যে মই বহু কালৰ পৰাই ভগৱন্তক স্বামী ৰূপে পোৱাৰ কথা ভাবি আছিলো কাৰণে সেই পুণ্যৰ বলত মই আজি তেওঁক স্বামী ৰূপে পাইছো। গতিকে আপোনালোকে ভাল কাম এটা কৰিবৰ কাৰণে, ভাল ফল এটা পাবৰ কাৰণে সদায় ভগৱানত অৰ্পণ কৰি কামবিলাক কৰিব। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি যিবিলাক কাম কৰো, এই কামবিলাকৰ লগত আমাৰ কি থাকে? এটা কামনা বা বাসনা থাকে। আমাৰ কামনা বাসনা নোহোৱা কাম কোনো মানুহে নকৰে। কৰবালৈ যাত্ৰা কৰি ওলাওতে আমাৰ যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। এটা লক্ষ্য বা উদ্দেশ্য নথকা কোনো যাত্ৰা কোনো মানুহে নকৰে।
এতিয়া আমাৰ প্ৰশ্ন হ'ল যে আপোনাৰ যাত্ৰাৰ লক্ষ্যৰ উদ্দেশ্য, আপুনি কৰা কামটোৰ কামনা বা বাসনা আমাক কোনে পূৰণ কৰিব? ভগৱানে কৈছে মই কৰিম। মই পূৰ্ণ কাম, তোমালোক অকাম। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। তোমালোকে বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰা যদি মই যাব নিদিওঁ। খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰা যদি মই খাব নিদিওঁ। শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰা যদি মই শুব নিদিওঁ। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। মই পূৰ্ণ কাম, তোমালোক অকাম। এই কথা জানি সকলো কৰ্ম মোত অৰ্পণ কৰিবলৈ শিকিব আৰু যাত্ৰা কালত মোৰ নাম লৈ যাত্ৰা কৰিব। তেতিয়া তোমালোকৰ সকলো কামনা পূৰ্ণ হ'ব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিদ্ধি বেক প্ৰয়োজন। তেতিয়াহে আমাৰ প্ৰয়োজনবিলাক ভগৱানে পূৰণ কৰি দিব। এই কথা নাজানি আমাৰ সমাজত বহুতে নিজে সুখী হ'ব বিচাৰে, নিজৰ কৰ্মফলটো নিজেই কৰিব বিচাৰে, যাৰ কাৰণে সুখ বিচাৰি পায় দুখৰ উপৰি দুখ। আমাৰ বহুত মানুহে নিজৰ সুখৰ কাৰণে আনক দুখ দিবলৈ, আঘাত দিবলৈ, অন্যায় কৰিবলৈ, ঠগিবলৈ, সীমা ঠেলিবলৈ ভয় নকৰে। কিছুমান মানুহে কাৰোবাৰ সীমাটো ঠেলি নিজৰ ফালে এহাত বা এবেগেত মাটি সুমুৱাই লৈ ধনী হোৱাৰ প্ৰয়াস কৰে। এইটো স্বভাৱ আছে যদি এৰিব। ভগৱানে কৈছে কাক দুখ দিছা, কাক আঘাত দিছা, কাক অন্যায় কৰিছা, কাক ঠগিছা, কাৰ সীমা ঠেলিছা, চবতে ময়ে আছো। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছো। তুমি মোকেই দুখ দিবা, মোকেই আঘাত দিবা, মোকেই হিংসা কৰিবা, মোকেই অন্যায় কৰিবা, মোকেই ঠগিবা, মোৰে সীমা ঠেলিবা আৰু মই তোমাক ভালকে ৰাখিব লাগিব। এইটো নহব। ভাগৱত শুনি এই বেয়া স্বভাৱবিলাক এৰিবা। যেতিয়ালৈকে বেয়া এৰিব নোৱাৰিব তেতিয়ালৈকে আপুনি ভাল হ'ব নোৱাৰিব। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে গুড ইজ গুড এণ্ড বেড ইজ বেড। ডু গুড এভাৰ এভাৰ, ডু বেড নেভাৰ নেভাৰ। বেয়াটো কেতিয়াও নকৰিব, তাক ত্যাগ কৰিব। ভালটো সদায় ভাল, তাক আঁকোৱালি ল'ব। কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য বা সংগ কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিবা। সেই সংগ নিতে যদি কৰে সাধুত, মুখ্যৰ দুৱাৰ দেৱে হৈ মুকুট। এয়া আজি আমাৰ সাধুৰ সংগ দেই। যোনে মোৰ কথা কয় বা শুনে সেইজনে সাধু। মোৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাৱন্ত। তাকে সে বুলিও সাধু, জানিবা আই তাৰাৰ সংগ তুমি পাৰ্থিবা সদায়। আজিৰ নিচিনা ভাল মানুহৰ সংগ পাবৰ কাৰণে মাধৱদেৱৰ দৰে প্ৰাৰ্থনা কৰিব লাগে। মাধৱদেৱে ভগৱানৰ পৰা টকা পইচা বিচৰা নাই। কি বিচাৰিছে? কৃপাৰ সাগৰ দেৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণনাম। আমি ভগৱন্তৰ গুণ নাম ল'বৰ কাৰণে আমি সদায় ভগৱানক প্ৰাৰ্থনা কৰিব লাগে। ভাল মানুহ এজনৰ লগ পাবৰ কাৰণে, ভাল কথা এটা শুনি পুণ্য অৰ্জন কৰিবৰ কাৰণে আমি ভগৱানক সদায় প্ৰাৰ্থনা কৰিব লাগে। এই তথ্য আমাক দিছে। আৰু তাৰ পিছতে কৈছে ভকতিত ভৈলা সবে পুলকিত কায়া, কৰিলা প্ৰশংসা সাধু সাধু কৃষ্ণ যায়া। যে কৃষ্ণৰ ভাৰ্যা হিচাপে তেওঁৰ সেই সৎ ভাৱনা, ভকতিৰ ভাৱনাক সকলোৱে প্ৰশংসা কৰিছে। ইয়াৰ পিছতে আমাক লিখকে উপদেশ বাণী দিছে। শুনা সামাজিক জনা, কৃষ্ণৰ চৰিত্ৰ আতপৰে গতিদাতা নাহিকে কলিত। কলিত ভগৱন্তৰ নাম বিনা আমাক আৰু গতি দিয়া অন্য উপায় নাই। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম, তৎ ফলম কৌটি গুণম পুণ্যম
ৰাম নাম কেৱলভ্যতি। আগৰ যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছে, কলি যুগত ভগৱানৰ নাম ললে সেইখিনি ফলৰ অধিকাৰী হ'ব পাৰে। মনুষ্য জন্মৰ আয়ু বিঠা যায় জানি, সদায়ে চিত্তটো চিন্তি উপচক্ৰবাণী। আমাৰ সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন এদিন মৃত্যুৰ ফালে গৈ আছো। এই কথা জানি আমি সদায় যাতে ভগৱন্তৰ নাম লব পাৰো তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। নমো নমো কৃষ্ণ মধুসূদন দৈত্যাৰী, হে দামোদৰ দীন দুখত ভয়হাৰী। ভগৱানক নমস্কাৰ জনাই কৈছে, তুমি ভকতৰ দুখ হৰণ কৰিব পৰা শক্তি তোমাৰ আছে। সংসাৰৰ তিনি তাপে বাপ মাৰে পুলি, কৰা নাথ নিস্তাৰ ভিতৰো ভিত্ৰ বুলি। আমাৰ তিনিটা তাপত আমি প্ৰত্যেকে তাপগ্ৰস্ত, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক। এই তিনিটা তাপে আমাক তাপগ্ৰস্ত কৰি ৰাখে। ভগৱানৰ নাম ললে এই তিনিটা তাপে আমাক স্পৰ্শ কৰিব নোৱাৰে। জৰা ৰোগে পিৰি আহে আয়ু ভৈল ক্ষীণ, অদ্যাপিও পাতকী নভৈল মোহহীন। আমাক ভগৱানে 100 বছৰ যদিও দিছে, আধা টোপনিতে যায় বুলি কৈছে। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। টোপনিতে আধা বয়স গুচি যায়। বিংশতি বৰিষ আৰু নেই উমলন্তে, 20 বছৰ খেলা ধূলা কৰোঁতে যায়। 9 বৰিষ ধনক উপাৰ্জনতে, 10 বছৰ ধনৰ চিন্তা কৰোঁতে যায়। বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নাই শকতি। শৰীৰকো পীৰে ব্যাধি চক্ষুৱে নাকলে, আশা পাশে বান্ধিয়া গৃহত থাকে গলে। 20 বছৰ বুঢ়া বয়সত যাব, চকুৰে নেদেখা হব, কাণেৰে নুশুনা হব। সেই সময়ত ভকতি কৰিম বুলি ভাবি থাকিলে নহব। আমি কেতিয়া কৰিব লাগিব? প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, হেন জানি শিশু হব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি ভক্তি ধৰ্মৰ শিক্ষাবিলাক ল'ৰা ছোৱালীক সৰুৰ পৰাই শিকাব লাগিব। আলোচনতে কাল গৈলা ভৈল আশকতি, তজু পাৱে ইজন মত নভৈল ভকতি। কৰিম কৰিম বুলি ভাবি থাকোতে আয়ুস গুচিয়ে যায়। আমাৰ মনৰ আশা মনতে থাকি যায়। তোমাকে সেই অংশ আমি যত জীৱ লোক, হেন উপদেশ হৃদীশ্বৰ দিও মোক। আমি ভগৱন্তৰ অংশ, কিন্তু তেওঁৰ মায়াই আমাক পাই ভকতি কৰিবলৈ নিদিয়ে। তোমাৰ সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। আমি ভগৱন্তক দাবী কৰিব লাগে, কি বুলি? দিও উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। আজিৰ দৰে শ্ৰৱণ কীৰ্তন কৰি আমাৰ পূৰ্ব জন্মৰ যিবোৰ কৰ্মৰ দুখ, সেইবিলাকৰ পৰা যাতে আমি নিজক মুক্ত কৰিব পাৰো, তাৰ কাৰণে আমি ভগৱানৰ নাম ল'ব লাগিব। তজুৰূপ হৃদয়ত থাকে মুখ নাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম। আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ মুখতে, প্ৰত্যেকজন সদস্যৰ মুখতে মহাপুৰুষ মাধৱদেৱে জীৱ উদ্ধাৰৰ কাৰণে লিখি থৈ যোৱা এখন মহান গ্ৰন্থ, যাক নাম ঘোষা বুলি কয়। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আমাৰ যাতে প্ৰত্যেক সদস্যই, আমাৰ ঘৰখনৰ প্ৰত্যেক পৰিয়ালৰ মুখতে যাতে এফাকি ঘোষা মুখস্থ কৰিব পৰাকৈ আমি যত্ন কৰিব লাগিব। এফাকি ঘোষাও যদি মুখস্থ থাকে তেতিয়াও জীৱ উদ্ধাৰ হ'ব। যদি এফাকিও ঘোষা মুখস্থ নাই, সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। কৃষ্ণৰ নাম যাৰ মুখত নাই সেইটো অভকত, আৰু কৃষ্ণৰ নাম যাৰ মুখত আছে সিয়ে ভকত। হৰি নাম ঘোষি কলি যুগত, নিশ্চয় হুইবেক লোক ভকত। যাৰ মুখত ঈশ্বৰৰ নাম আছে সি ভকত, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক। আৰু যাৰ মুখত ঈশ্বৰৰ নাম নাই সি অভকত। এতিয়া কপিলে কৈছে, কপিল বদতি মা শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। অভকতে মুক্তি নাপায়, যাৰ মুখত ঈশ্বৰৰ নাম নাই সি মুক্তি নাপায়। সেইকাৰণে আমি প্ৰত্যেকৰ মুখতে যাতে ঈশ্বৰৰ নাম এটা ল'ব পাৰে, গাব পাৰে, ক'ব পাৰে, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। আমাৰ
1000 এফাকি ঘোষা যদি এফাকি ঘোষা আজি তাৰিখলৈকে কাৰোবাৰ মুখস্থ নাই, সেইজন কৰিব নোৱাৰে। আমি কেতিয়াবা কেতিয়াবা কিছুমান গৃহস্থী ঘৰত নাম পাঠ প্ৰসংগলৈ মাতে, নামৰ অন্তত পাঠৰ অন্তত ভকতসকলে কয় এতিয়া সেৱকীৰ সেৱা, এই বুলি ক'লে কিছুমান গৃহস্থী ঘৰত বাপজনে আহি পেলাই আঁঠু লৈ পেলাই পিছলৈ ঘূৰি চাই থাকে আইগৰাকী আহিছে নে নাই। আইগৰাকী মানে ইফালে ভকতক চাহ তামোল দি থাকোঁতে দেৰি হৈছে, ভকতে তেতিয়া কয় বাপ আপুনিয়ে গাওক, আইগৰাকীয়ে ভকত সেৱা কৰি আছে, ঈশ্বৰ সেৱা হৈ আছে, আপুনিয়ে প্ৰাৰ্থনা ভাগ গাওক। তেতিয়া বাপজনে কয় নহয় নহয় তেওঁ আহিব লাগিব, তাৰমানে বাপৰ ঘোষা মুখস্থ নাই। আজি তাৰিখলৈকে যদি এফাকি ঘোষা মুখস্থ নাই সেইটো জীৱ উদ্ধাৰ হ'ব নোৱাৰে। এয়াই হৈছে গুৰুজনাৰ দৰ্শন। শেষত আমাক ৰাম ৰাম বুলিবৰ কাৰণে নিৰন্তৰে সদায় বেদত কৈছে ৰাম ঐতি ৰাম ঐতি ৰাম ঐতি বদন্তি যে সৰ্বদা তেই সং ভক্তি স মুক্তি স ভবিষ্যতি ন সংশয়। ৰাম বুলি অকল ৰাম বুলি কওক। দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স নাম স্মৰণ এভৰি ডে এভৰি আৱাৰ ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হলেও ঈশ্বৰৰ নাম এটা ল'বলৈ আমি অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice throughout the period of life, then it would be easy to remember God at the time of the death. তেতিয়া আমাৰ অজামিলৰ দৰে নাৰায়ণ আহি যাব। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নাম নাৰায়ণ ৰাখিছিলে, ভগৱানৰ নাম বুলি নাজানে। পুতেকৰ নামতে আ নাৰায়ণ, খা নাৰায়ণ, কোঠ নাৰায়ণ, কৰ নাৰায়ণ, ফৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপ দহি নামে কৰে চাম। পুতেকৰ নাম লওঁতে উদ্ধাৰ হৈ গ'ল। সেইকাৰণে আমাৰ গুৰুজনাই কৈছে যে ল'ৰা ছোৱালীৰ নাম আমি গৈ কাৰোবাৰ ওচৰত চোৱাব নালাগে। ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম আমাৰ দিবলৈ যত্ন কৰিব লাগে। ভগৱন্তৰ 1000টা নামৰ পৰা এটা নাম যদি ল'ৰা ছোৱালীৰ নামত ৰাখিব পাৰে, সেই ল'ৰা বা ছোৱালীটোক মাতোতেও আমাৰ পাপ নাশ হৈ যাব। এই দৰ্শন দিছে। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আলোচনাৰ কাৰ্যসূচী ইমানতে সামৰিছো।